আজি খুব সুন্দৰ গেষ্ট হাউচ এটিত আছোঁ আৰু এই গেষ্ট হাউচটিত এটা সুন্দৰ কথা আমি লক্ষ্য কৰিছোঁ, আপোনালোককো জনাব বিচাৰিছোঁ। ইয়াতে বৰ ধুনীয়া দৃশ্য বাহিৰত, কিন্তু এই খিৰিকীখনেৰে বৰ সুন্দৰকৈ সূৰ্যৰ পোহৰ এই কোঠাটিত আহিছে, এই ৰুমটিত আহিছে। সূৰ্যৰ পোহৰ আপোনালোকৰ ঘৰৰ বাস্তুদোষ আঁতৰোৱাৰ এক অন্যতম কাৰণ হ'ব পাৰে। সূৰ্যৰ পোহৰ যদি আপোনালোকৰ ৰুমৰ ভিতৰত আহে, ই বাস্তুদোষ প্ৰায় সংখ্যক কাটি পেলায়। সেয়েহে আপোনালোকৰ ঘৰত য'ত য'ত সূৰ্যৰ পোহৰ আহিব পৰা খিৰিকী আছে, ভেণ্টিলেশ্যন আছে, তাত যাতে আপোনালোকে দিনৰ সময়ত পৰ্দাবোৰ খুলি থয়, যাতে আপোনালোকৰ ঘৰৰ ভিতৰত, ৰুমৰ ভিতৰত আপোনালোকৰ সূৰ্যৰ পোহৰ আহে আৰু আপোনালোকৰ বাস্তুদোষ প্ৰায় সংখ্যক কমি যায়। ধন্যবাদ।